নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় এটা বিষয়বস্তু লৈ আহিছোঁ আলোচনা কৰিবৰ কাৰণে। এই বিষয়বস্তুটোৰ ওপৰত মই আগতেও আলোচনা কৰিছিলোঁ, কিন্তু আৰু কেতবোৰ লোকে মোক প্ৰশ্ন কৰাৰ কাৰণে পুনৰাই এই বিষয়টো মই আলোচনা কৰিব বিচাৰিছোঁ। সেই বিষয়বস্তুটো হৈছে কি পইণ্টছ টু বি কনচিডাৰ্ড ইন দি মেটাৰ অফ ৰেগুলেশ্যন অফ কণ্ট্ৰেকচুৱেল ৱৰ্কাৰ। কণ্ট্ৰেকচুৱেল ৱৰ্কাৰসকলৰ চাকৰি ৰেগুলেশ্যনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পইণ্টবিলাক কনচিডাৰ কৰা হয়, এই বিষয়ে মই চমুকৈ আলোচনা কৰিম। কেতবোৰ লোকে পুনৰাই মোক প্ৰশ্ন কৰিছে এই বিষয়টো, সেইকাৰণে পুনৰাই মই আলোচনা কৰিবলৈ বিচাৰিছোঁ। কেতবোৰ চাবি কাঠি আছে, যাক আমি অসমীয়াত ক'ব পাৰোঁ চাবি কাঠি। কণ্ট্ৰেকচুৱেল ৱৰ্কাৰ যিসকল আছে তেওঁলোকৰ চাকৰিটো ৰেগুলেশ্যনৰ ক্ষেত্ৰত কেতবোৰ কি পইণ্টছ আছে, অৰ্থাৎ যাক আমি মূল চাবি কাঠি বুলি ক'ব পাৰোঁ। সেই পইণ্টসমূহ কেনেকুৱা ধৰণৰ আপোনালোকে জানি থওক। কণ্ট্ৰেকচুৱেল ৱৰ্কাৰ্ছ কেন বি ৰেগুলাৰাইজড আণ্ডাৰ ভেৰিয়াছ চাৰ্কামষ্টেঞ্চেছ। বিভিন্ন প্ৰকাৰৰ পৰিস্থিতিত পৰিৱেশত ভেৰিয়াছ চাৰ্কামষ্টেঞ্চেছ আছে, সেই চাৰ্কামষ্টেঞ্চেছৰ ভিত্তিত কণ্ট্ৰেকচুৱেল ৱৰ্কাৰ্ছসকলৰ চাকৰি ৰেগুলাৰাইজ হ'ব পাৰে। প্ৰাইমাৰীলি when the contract is a sham, rush or camouflage to avoid regular employment, or when the worker has served for a significant period in a position similar to that of regular employees. অৰ্থাৎ কেতবোৰ চাৰ্কামষ্টেঞ্চেছ আছে বা পৰিস্থিতি আছে যাৰ ভিত্তিত কণ্ট্ৰেকচুৱেল ৱৰ্কাৰসকলক চাকৰি ৰেগুলাৰাইজ কৰিব পাৰি। প্ৰাইমাৰীলি তাৰ মুখ্য কাৰণটো হৈছে যদি when the কণ্ট্ৰেক্টত যেতিয়া লোকসকলক লোৱা হয়, তেওঁলোকক কণ্ট্ৰেক্টত এইকাৰণে লোৱা হৈছে টু এভইড লিগেল অব্লিগেশ্যনছ, টু ডিচিভ অথবা কেমোফ্লেজ বুলি কৈছে, যাক ফাঁকি আৰু ছদ্মবেশ বুলি আমি ক'ব পাৰোঁ। যিসকল ব্যক্তিক কণ্ট্ৰেকচুৱেল বেচিছত লোৱা হৈছে বা কণ্ট্ৰেকচুৱেল ৱৰ্কাৰ বুলি যাক আমি ক'ব পাৰোঁ, তেওঁলোকৰ কণ্ট্ৰেক্ট ভিত্তিত বা কণ্ট্ৰেক্ট বেচিছত এইকাৰণেই লোৱা হৈছে যাতে লিগেল কেতবোৰ অব্লিগেশ্যন থাকে। এজন ব্যক্তিক যেতিয়া ৰেগুলাৰ এপইণ্টমেণ্ট দিয়ে কেতবোৰ লিগেল অব্লিগেশ্যন থাকে, কিন্তু যেতিয়া কণ্ট্ৰেক্ট বেচিছত ল'ব এজন ব্যক্তিক, এইকাৰণে লোৱা হয় কণ্ট্ৰেক্ট বেচিছত যাতে লিগেল অব্লিগেশ্যনসমূহ এভইড কৰিব পাৰে। যদি সেইটো মুখ্য কাৰণ কণ্ট্ৰেক্ট বেচিছত লোৱা, আৰু টু এভইড ৰেগুলাৰ এপইণ্টমেণ্ট বা টু এভইড ৰেগুলাৰ এমপ্লয়মেণ্ট or when the worker has served for a significant period in a position similar to that of regular employees. অৰ্থাৎ কণ্ট্ৰেকচুৱেল ৱৰ্কাৰসকলক চাকৰি ৰেগুলাৰাইজ কৰিব পাৰে বিভিন্ন কাৰণত। তাৰে মুখ্য এটা কাৰণ হৈছে যদি এইটো দেখা যায় কণ্ট্ৰেক্টত লোৱা হৈছে টু এভইড লিগেল অব্লিগেশ্যন আৰু টু এভইড ৰেগুলাৰ এমপ্লয়মেণ্ট। লিগেল অব্লিগেশ্যন এভইড কৰিবৰ কাৰণে যদি কণ্ট্ৰেকচুৱেল বেচিছত লোৱা হয়, অথবা টু এভইড ৰেগুলাৰ এমপ্লয়মেণ্ট এভইড কৰিবৰ কাৰণে যদি লোৱা হয়, অথবা ৱৰ্কাৰজনে এটা ছিগনিফিকেণ্ট পিৰিয়ডৰ কাৰণে একেটা পজিশ্যনত বহুদিনৰ কাৰণে কাম কৰি আছে, চিমিলাৰ টু ডেট অফ ৰেগুলাৰ এমপ্লয়িজ। ৰেগুলাৰ এমপ্লয়িজে যিদৰে কাম কৰে ঠিক তেনেকুৱা পজিশ্যনত যদি কণ্ট্ৰেক্টত লোৱা মানুহজনে এটা ছিগনিফিকেণ্ট পিৰিয়ডৰ কাৰণে, দীঘলীয়া পিৰিয়ডৰ কাৰণে যদি কাম কৰি থাকে, তেতিয়াহ'লে তেওঁলোকৰ চাকৰিটো ৰেগুলাৰাইজ কৰিব পাৰি। Supreme Court has established that regularization is not a statutory right under the Contract Labor Regulation and Abolition Act 1970, but it can be granted in specific cases.
সুপ্ৰিম কোৰ্টে কিন্তু এইটো কথা স্পষ্টকৈ কৈ দিছে, ৰেগুলাৰেশ্যন ইজ নট এ ষ্টেটুটৰী ৰাইট। ৰেগুলাৰেশ্যনটো কিন্তু ষ্টেটুটৰী ৰাইট নহয় বুলি কৈছে কোৰ্টে, সুপ্ৰিম কোৰ্টে। কিন্তু কেতিয়া কৈছে কথাটো, ৰেগুলাৰেশ্যন ইজ নট এ ষ্টেটুটৰী ৰাইট আণ্ডাৰ দি কণ্ট্ৰেক্ট লেবৰ ৰেগুলেশ্যন এণ্ড এবলিউশ্যন এক্ট 1970। এই এক্টখনৰ মতে ৰেগুলাৰেশ্যনটো ষ্টেটুটৰী ৰাইট নহয় বুলি কৈছে, কিন্তু বাট ইট কেন বি গ্ৰাণ্টেড ইন এ স্পেচিফিক কেছেছ, কেতবোৰ স্পেচিফিক কেছেছত ৰেগুলাৰেশ্যনটো গ্ৰাণ্ট কৰিব পাৰে। এতিয়া এই বিষয়টো অলপ বহলাই আলোচনা কৰিম যাতে বুজিবলৈ সহজ হয়। If the contract is a mere formality to avoid creating a permanent employment relationship and the worker is effectively doing regular work, they may be entitled to regularization. অৰ্থাৎ সহজ ভাষাত বুজিবলৈ হ'লে, if the contract is a mere formality to avoid creating a permanent employment relationship, যেতিয়া এজন ব্যক্তিক ৰেগুলাৰ ভিত্তিত এপইণ্টমেণ্ট দিয়া হয় তেতিয়া এটা পাৰ্মানেণ্ট এমপ্লয়মেণ্ট ৰিলেশ্যনশ্বিপ গঢ়ি উঠে। যদি ইফ দি কণ্ট্ৰেক্ট ইজ এ মেয়াৰ ফৰ্মেলিটি টু এভইড ক্ৰিয়েটিং এ পাৰ্মানেণ্ট এমপ্লয়মেণ্ট ৰিলেশ্যনশ্বিপ, কণ্ট্ৰেক্টত এইকাৰণে ৰখা হৈছে ফৰ্মেলিটি হিচাপে যাতে পাৰ্মানেণ্ট এমপ্লয়মেণ্ট ৰিলেশ্যনশ্বিপ যিটো ক্ৰিয়েট হ'ব সেইটো যাতে এভইড কৰিব পাৰে, সেইকাৰণে। এণ্ড দি ৱৰ্কাৰ ইজ ইফেক্টিভলি ডুইং ৰেগুলাৰ ৱৰ্ক, আৰু ৱৰ্কাৰসকলে যদি ৰেগুলাৰ ৱৰ্ক কৰি থাকে ইফেক্টিভলি, দে মে বি এণ্টাইটেল টু ৰেগুলাৰেশ্যন। অৰ্থাৎ যদি এইটো দেখা যায় যে কণ্ট্ৰেক্টত ৰখা হৈছে লোকসকলক মেয়াৰ ফৰ্মেলিটি হিচাপে যাতে পাৰ্মানেণ্ট এমপ্লয়মেণ্ট ৰিলেশ্যনশ্বিপটো এভইড কৰিব পাৰে, সেইটো যদি দেখা যায় আৰু ৱৰ্কাৰসকলে ইফেক্টিভলি ৰেগুলাৰ ৱৰ্ক কৰি আছে, তেতিয়াহ'লে দে মে বি এণ্টাইটেল টু ৰেগুলাৰেশ্যন, তেওঁলোকে ৰেগুলাৰেশ্যন পাব পাৰে। লং ছাৰ্ভিচ, ইয়াৰ পিছৰটো লং ছাৰ্ভিচ। এক্সটেণ্ডেড ছাৰ্ভিচ ইন এ পজিশ্যন, particularly if exceeding a certain period, for example 10 years or more, and without the benefit of interim court orders, can be factored in considering regulation. এতিয়া ৰেগুলেশ্যনৰ ক্ষেত্ৰত আৰু এটা পইণ্ট কনচিডাৰ কৰা হয় যিটো আমি মূল চাবিকাঠি বুলি কওঁ ইন দি মেটাৰ অফ ৰেগুলেশ্যন অফ কণ্ট্ৰেকচুৱেল ৱৰ্কাৰ, সেইটো হৈছে লং ছাৰ্ভিচ। এক্সটেণ্ডেড ছাৰ্ভিচ ইন এ পজিশ্যন, কাম কৰি আছে, এক্সটেণ্ড কৰি গৈ আছে, কাম কৰি আছে কণ্টিনিউৱাছলি, পাৰ্টিকুলাৰলি ইফ এক্সিডিং এ চাৰ্টেন পিৰিয়ড, তেনেকৈ কৰোঁতে এক্সটেণ্ড কৰোঁতে এটা পিৰিয়ড পাৰ হৈ গৈছে, ধৰি লওক 10 বছৰ আৰু 10 বছৰতকৈ বেছি, আৰু উইদাউট দি বেনিফিট অফ ইণ্টাৰিম কোৰ্ট অৰ্ডাৰ্ছ, এনেকুৱা নহয় আপোনাৰ ছাৰ্ভিচটো এক্সটেণ্ড হৈ গৈ আছে, আপুনি কণ্টিনিউৱাছলি কৰি আছে, বিকজ অফ আপোনাৰ হাতত কোৰ্টৰ ইণ্টাৰিম অৰ্ডাৰ আছে, সেইকাৰণে আপোনাৰ ছাৰ্ভিচটো এক্সটেণ্ড হৈ গৈ 10 বছৰ হৈছেগৈ, তেতিয়াহ'লে কিন্তু বেনিফিটটো নাপাব। সেইকাৰণে কৈছে উইদাউট দি বেনিফিট অফ ইণ্টাৰিম কোৰ্টছ অৰ্ডাৰ, কোৰ্টৰ ইণ্টাৰিম অৰ্ডাৰ নোহোৱাকৈ, তাৰ বেনিফিটটো নোহোৱাকৈ যেতিয়া ছাৰ্ভিচটো এক্সটেণ্ড হৈ গৈ আছে, কণ্টিনিউৱাছলি কাম কৰি আছে, 10 বছৰৰ ওপৰত কাম কৰি আছে, তেতিয়াহ'লে সেইটো এটা ফেক্টৰ হ'ব পাৰে ৰেগুলেশ্যনৰ কাৰণে কনচিডাৰ কৰাৰ ক্ষেত্ৰত, বা মূল চাবিকাঠি হ'ব পাৰে। ইয়াৰ পিছৰটো হৈছে নেচাৰ অফ ৱৰ্ক। ইফ দি কণ্ট্ৰেক্ট ৱৰ্ক ইজ অফ এ পাৰ্মানেণ্ট অৰ perennial nature, it may be difficult to justify treating it as temporary and the worker might be entitled to regulation. ইয়াৰ অৰ্থটো হৈছে আপুনি যে কামটো কৰি আছে কণ্ট্ৰেক্ট বেচিছত, সেই কামটোৰ নেচাৰটো কি, কেনেকুৱা ধৰণৰ কাম আপুনি কৰি আছে, ছিজনেল ৱৰ্ক কৰি আছে, পাৰ্মানেণ্ট ইন নেচাৰ কৰি আছে, কি কৰি আছে, সেইটো বৰ গুৰুত্বপূৰ্ণ কথা যেতিয়া ৰেগুলেশ্যনৰ কথা আহে কণ্ট্ৰেকচুৱেল ৱৰ্কাৰবিলাকৰ। সেইকাৰণে কৈছে ইফ দি কণ্ট্ৰেক্ট ৱৰ্ক ইজ অফ এ পাৰ্মানেণ্ট অৰ perennial nature,
পাৰ্মানেণ্ট নেচাৰ মানে হৈছে বহু বছৰ ধৰি স্থায়ীভাৱে কাম কৰি থকা বুজায়। যদি যিজন ব্যক্তিক কণ্ট্ৰেকচুৱেল বেচিছত এপইণ্টমেণ্ট দিয়া হৈছে তেওঁ যিটো কাম কৰে সেইটো পাৰ্মানেণ্ট ইন নেচাৰ, অৰ্থাৎ বহু বছৰ ধৰি স্থায়ীভাৱে কৰি আছে, তেনেকুৱা ধৰণৰ যদি কাম হয় তেতিয়াহ'লে এইটো জাষ্টিফাই কৰিবৰ কাৰণে অসুবিধা যে তেওঁ টেম্পৰাৰী হয়নে নহয়। এণ্ড দি ৱৰ্কাৰ মাইট বি এণ্টাইটেল টু ৰেগুলাৰেশ্যন, তেতিয়াহ'লে ৱৰ্কাৰজনৰ চাকৰিটো ৰেগুলাৰেশ্যন হ'ব পাৰে। মই আকৌ এবাৰ কৈ দিছোঁ, ইফ দি কণ্ট্ৰেক্ট ৱৰ্ক ইজ অফ এ পাৰ্মানেণ্ট অৰ পাৰ্নেৰিয়েল নেচাৰ, it may be difficult to justify treating it as temporary and the worker might be entitled to regularization. অৰ্থাৎ আপুনি যিটো কাম কৰি আছে, কণ্ট্ৰেক্টত আপোনাক লৈছে, আপুনি যে কামটো কৰি আছে সেই কামটো যদি পাৰ্মানেণ্ট হয়, পাৰ্মানেণ্ট ইন নেচাৰ আৰু বহু বছৰ ধৰি স্থায়ীভাৱে কৰি আছে, তেতিয়াহ'লে এইটো ডিফিকাল্ট হয় জাষ্টিফাই কৰা সেই ব্যক্তিজন টেম্পৰাৰী হিচাপে কাম কৰি আছেনে নাই, সেইটো জাষ্টিফাই কৰাৰ ক্ষেত্ৰত অসুবিধাৰ হোৱা দেখা যায়। আৰু দি ৱৰ্কাৰ মাইট বি এণ্টাইটেল টু ৰেগুলাৰেশ্যন, যিটো ৱৰ্কাৰজনক ৰেগুলাৰেশ্যন কৰিব পৰা যায়। দ্য পলিচি ডিচিশ্যনছ, ষ্টেট গভৰ্ণমেণ্ট মে হেভ পলিচি ডিচিশ্যনছ ৰিগাৰ্ডিং ৰেগুলাৰেশ্যন অফ কণ্ট্ৰেকচুৱেল এমপ্লয়িজ এণ্ড ইফ দি ৱৰ্কাৰ মিটছ দ'জ ক্ৰাইটেৰিয়া দে কেন বি কনচিডাৰ্ড ফৰ ৰেগুলাৰেশ্যন। ষ্টেট গভৰ্ণমেণ্টৰ পলিচি থাকিব পাৰে ৰিগাৰ্ডিং ৰেগুলাৰেশ্যন, এজন কণ্ট্ৰেকচুৱেল ৱৰ্কাৰক ৰেগুলাৰ কৰিব নে নকৰে, কেনেকৈ কৰিব, সেইটো পলিচি ডিচিশ্যন গভৰ্ণমেণ্টৰ থাকিব পাৰে কণ্ট্ৰেকচুৱেল এমপ্লয়িৰ ক্ষেত্ৰত। আৰু যদি ৱৰ্কাৰবিলাকে ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰে তেতিয়াহ'লে তেওঁলোকক ৰেগুলাৰেশ্যনৰ কাৰণে কনচিডাৰ কৰিব পাৰি। এইটো এটা মূল চাবিকাঠি। আৰু ইৰেগুলাৰ বাট নট ইলিগেল এপইণ্টমেণ্ট, এইটো বৰ গুৰুত্বপূৰ্ণ কথা। ইফ দি ৱৰ্কাৰ ৱাজ এপইণ্টেড ইৰেগুলাৰলি বাট নট ইলিগেলি, if the worker was appointed irregularly, অৰ্থাৎ উইদাউট ফলোয়িং প্ৰপাৰ ৰিক্ৰুইটমেণ্ট প্ৰচিডিঅ'ৰ, ছাপ'জ ধৰি লওক কোনোবা এজন ব্যক্তিক এপইণ্টমেণ্ট দিয়া হৈছে ইৰেগুলাৰলি, অৰ্থাৎ কোনো ধৰণৰ প্ৰপাৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছ বা প্ৰচিডিঅ'ৰ ফ'ল' নকৰাকৈ এপইণ্টমেণ্ট দিয়া হৈছে, কিন্তু ইলিগেলি নহয়, অৰ্থাৎ দে ৱেৰ কোৱালিফাইড এণ্ড ৱৰ্কিং এগেইনষ্ট এ চেংচন পোষ্ট, ৰেগুলাৰেশ্যন মে বি কনচিডাৰ্ড। মই আকৌ এবাৰ কৈ দিছোঁ, গুৰুত্বপূৰ্ণ চাবিকাঠি এইটো কণ্ট্ৰেকচুৱেল ৱৰ্কাৰজনৰ ৰেগুলেশ্যনৰ ক্ষেত্ৰত। ইফ দি ৱৰ্কাৰ ৱাজ এপইণ্টেড ইৰেগুলাৰলি, যদি কোনোবা এজন ব্যক্তি এপইণ্টমেণ্ট দিয়া হৈছে উইদাউট ফলোয়িং প্ৰপাৰ ৰিক্ৰুইটমেণ্ট প্ৰচিডিঅ'ৰ, ৰিক্ৰুইটমেণ্ট এটা প্ৰচিডিঅ'ৰ থাকে, সেইটো ফ'ল' নকৰাকৈ যদি এপইণ্টমেণ্ট দিয়া হয় তেতিয়া তাক ইৰেগুলাৰ এপইণ্টমেণ্ট বুলি কোৱা হয়। বাট নট ইলিগেলি, ইলিগেলি এপইণ্টমেণ্ট দিয়া হোৱা নাই, ইৰেগুলাৰলি দিছে, অৰ্থাৎ প্ৰপাৰ প্ৰচিডিঅ'ৰ ফ'ল' নকৰাকৈ দিছে। দে ৱেৰ কোৱালিফাইড, তেওঁলোক কোৱালিফাইড কামটোৰ কাৰণে আৰু এগেইনষ্ট চেংচন পোষ্টৰ এগেইনষ্টত কাম কৰি আছে, কিন্তু ইৰেগুলাৰলি এপইণ্টমেণ্ট হৈছে, তেনেকুৱা ক্ষেত্ৰত ৰেগুলেশ্যন মে বি কনচিডাৰ্ড, ৰেগুলেশ্যনটো তেওঁলোকৰ চাকৰিটো ৰেগুলেশ্যনৰ কাৰণে কনচিডাৰ কৰিব পাৰি। আৰু এটা গুৰুত্বপূৰ্ণ কথা এইখিনিতে কৈ থওঁ, ইফ আদাৰ চিমিলাৰলি চিটুৱেটেড contract workers have been regularized, they may be argued that the same should be done for the petitioner. যদি একেই কণ্ট্ৰেকচুৱেল ৱৰ্কাৰ সকলে কাম কৰি আছে কণ্ট্ৰেক্ট বেচিছত, তেওঁলোকৰ দে আৰ অল কণ্ট্ৰেকচুৱেল ৱৰ্কাৰ্ছ আৰু তেওঁলোকৰ চাকৰি ৰেগুলাৰাইজ হৈছে, ঠিক তেনেদৰে চিমিলাৰলি চিটুৱেটেড আৰু যদি আৰু মানুহ আছে তেনেকৈ কাম কৰি থকা, তেতিয়াহ'লে এইটো এটা যুক্তিতৰ্ক কৰিব পাৰি যে আমাৰো চাকৰিটো ৰেগুলাৰ হ'ব লাগে, কাৰণ আমি তেওঁলোকৰ লগত একে, অৰ্থাৎ চিমিলাৰলি চিটুৱেটেড। এইটো এটা কথা কেছ অধ্যয়ন কৰাৰ পিছত দেখা গৈছে। আৰু এটা কথা হৈছে, when contract labor is abolished by the appropriate government, contract workers may be absorbed as regular employee. এইটো অৰ্থটো হৈছে কণ্ট্ৰেক্ট লেবৰৰ যিটো কনচেপ্ট সেইটো যদি এবলিছ কৰে এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টে, উঠাই লয় বা এবলিছ কৰি দিয়ে, উঠাই দিয়ে, তেতিয়া গভৰ্ণমেণ্ট যিহৰ কণ্ট্ৰেক্ট ৱৰ্কাৰ্ছ আছে তেওঁলোকক ৰেগুলাৰ হিচাপে এবজৰ্ব কৰিব লাগে। এইটো অধ্যয়ন কৰাৰ পিছত দেখা গৈছে। মই আকৌ এবাৰ কৈ দিছোঁ, when contract labor is abolished by appropriate government, কণ্ট্ৰেক্ট লেবৰ যিটো কনচেপ্ট সেইটো যদি এবলিছ কৰি দিয়ে এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টে, তেতিয়াহ'লে কণ্ট্ৰেক্ট ৱৰ্কাৰ যিসকল আছে তেওঁলোকক এবজৰ্ব কৰিব লাগিব ৰেগুলাৰ
এমপ্লয়ী হিচাপে মনত ৰাখিব। গতিকে এই আলোচনাৰ পৰা দেখা গ'ল যিসকল কণ্ট্ৰেকচুৱেল ৱৰ্কাৰ আছে সেই কণ্ট্ৰেকচুৱেল ৱৰ্কাৰসকলৰ চাকৰিটোক কনচিডাৰ কৰিব পাৰে ৰেগুলেশ্যনৰ কাৰণে। তাৰ কাৰণে কেতবোৰ চাবি কাঠি আছে, মূল পইণ্ট আছে। সেই পইণ্টখিনি মই আপোনালোকৰ আগত আজি উত্থাপন কৰিলোঁ আৰু আপোনালোকে লাভৱান হৈছে বুলি মই আশা কৰিছোঁ। আকৌ এবাৰ চমুকৈ গোটেইখিনি মই চাম আপ কৰি দিছোঁ। Contractual workers can be regularized under various circumstances, primarily when the contract is a camouflage, sham or rush to avoid regular employment, or when the worker has served for a significant period in a position similar to that of regular employees. The Supreme Court has established that regulation is not a statutory right under the Contract Labour Regulation and Abolition Act 1970, but it can be granted in specific cases. A detailed breakdown to কেনেকুৱা ধৰণৰ। If the contract is a mere formality to avoid creating a permanent employment relationship and the worker is effectively doing regular work, they may be entitled to regularization. Extended service or a long service, extended service in a position, particularly if exceeding a certain period, for example 10 years or more, and without the benefit of interim court orders, can be a factor in considering regularization. If the contract work is of a permanent or perennial nature, it may be difficult to justify treating it as temporary, and the worker might be entitled to regularization. State government may have policy decisions regarding regularization of contractual employees, and if the worker meets those criteria, they can be considered for regularization. এইবিলাক হৈছে চাবি কাঠি, মূল পইণ্ট। যদি কণ্ট্ৰেকচুৱেল ৱৰ্কাৰ এজনক যদি ৰেগুলাৰ কৰিব বিচাৰে, এই মূল পইণ্টখিনি কনচিডাৰ কৰা হয়, যাক আমি মূল চাবি কাঠি বুলি ক'ব পাৰোঁ। আৰু এটা কথা, if the worker was appointed irregularly without following proper recruitment process or procedure, but not illegally, for example, they were qualified and working against a sanctioned post, against a sanctioned post, regularization may be considered. If other similarly situated contract workers have been regularized, it may be argued that same should be done for other similarly situated person. When contract labor is abolished by the appropriate government, contract workers may be absorbed as regular employee. গতিকে এই আলোচনাৰ পৰা দেখা গ'ল যে কেতবোৰ মূল পইণ্ট আছে, কেতবোৰ মূল চাবি কাঠি আছে, সেইখিনি কনচিডাৰ কৰা হয় যেতিয়া এজন কণ্ট্ৰেকচুৱেল ৱৰ্কাৰ ৰেগুলাৰ কৰিব বিচাৰে। এই মূল চাবি কাঠিখিনি বা মূল পইণ্টসমূহ আজি আপোনালোকৰ আগত মই উত্থাপন কৰিলোঁ আৰু অলপ হ'লেও কিবা লাভ হৈছে বুলি মই আশা কৰিছোঁ। মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়। মোৰ আলোচনা আজি ইমানটা সামৰণি মাৰিছোঁ। পুনৰাই লগ পাম নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।